নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হৈছে। PNRD বিভাগৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 নতুন চাকৰি মুকলি কৰিছে। বয়স 18 পৰা 50 বছৰ, কোনো কি পদৰ কিমান যোগ্যতা লাগিব, কেনেকৈ আবেদনসমূহ কৰিব পাৰিব, শিক্ষাগত অৰ্হতা কিমান লাগিব, সম্পূৰ্ণ এই ভিডিঅ' যোগে আপোনালোকে গম পাব পাৰিব। সো ভিডিওটো শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপশনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। সো ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপাৰেচন কৰি আছে বা এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকৰ কাৰণে ভাল হ'ব হয়। কিয়নো আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক, লিমিটেড টাইমৰ যেটো অফাৰ হয়। আৰু সো এতিয়া আহিলে কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব। কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যেটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, আপোনালোকে হোৱাটছআপত চাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। সো এতিয়া মই ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ ADR 3.0 বেষ্ট কোৰ্চ 2026 and 2027। সো দেখিব পাৰিছে ইয়াত আপোনালোকে কি লাভ কৰিব পাৰিব। 10,000 প্লাছ কুৱেশ্যন উইথ এনসাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি সাবজেক্ট আছে সেই সকলোখিনি সাবজেক্টৰ যিখিনি টপিক আছে সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি সাবজেক্ট পাব, সোশ্যাল ষ্টাডি পাব, সোশ্যাল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফি হওক, আসাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। সো সকলোখিনি ভাগ ভাগকৈ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে জেনেৰেল নলেজ পাব, জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। সো সকলোখিনি ইয়াত পাই যাব। লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পাব, মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে ডাউট ক্লিয়াৰিং ছাপোৰ্টো এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে এভেইলেবল পাব। আৰু 2026-27 বৰ্ষৰ যিটো এক্সাম মানে চিলেবাছ হয় বা এক্সাম যিটো পেটাৰ্ণ হয় তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। সো একেবাৰে লেটেষ্ট কোৰ্চ হয় আৰু স্মাৰ্ট লাৰ্ণিং ষ্ট্ৰেটেজি আপোনালোকে লাভ কৰিব পাৰিব। সো 2026-27 বৰ্ষত যদি আপোনালোকে ADR ক্ৰেক কৰিব বিচাৰিছে, লগতে অসমৰ যিকোনো এক্সাম ক্ৰেক কৰিব বিচাৰিছে, তাৰ কাৰণে কোৰ্চটো বাই কৰিলে পঢ়িব পাৰিব। আৰু বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল 9181267278। আৰু এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সাম পঢ়িব। ফৰ এক্সাম্পল PNRD হওক, আসাম পুলিচ, BUB, SI হওক, ফৰেষ্ট হওক, DSS হওক, DME। সো এতিয়া মই ডিটেইলছ আপোনালোকক জনাই দিব বিচাৰিছোঁ। সো পঞ্চায়ত বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। সো গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। সো মই পোনপ্ৰথমে যিখিনি ভেকেঞ্চিখিনি অভাৰভিউ আপোনালোকক জনাই দিব বিচাৰিছোঁ। পঞ্চায়ত চাৰ্ভিচ চিলেকশ্যন বোৰ্ড তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। সো ইয়াত ভেকেঞ্চি মুকলি কৰিছে গ্ৰাম সেৱক, পশুচাৰণ নিৰীক্ষক বা লাইভ ষ্টক ইনস্পেক্টৰৰ ভেকেঞ্চি মুকলি কৰিছে। টোটেল পোষ্ট আছে 612টাকৈ, এটা দুটা ভেকেঞ্চি প্ৰায় 612টাকৈ ভেকেঞ্চি আপোনালোকৰ কাৰণে মুকলি কৰি দিছে। সো এইটো এটা আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয়। আৰু ষ্টাৰ্টিং ডেটটো 16 এপ্ৰিল 2026 পৰা ষ্টাৰ্ট হ'ব। আৰু ইয়াৰ যিটো লাষ্ট ডেটটো আপোনালোকে দেখি আছে 7 মে 2026। তাৰ আগত আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। 7 মে যিটো লাষ্ট ডেট হয় তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে যিমান পাৰে সিমান সোনকালে আবেদন কৰক, কিয়নো আপোনালোকৰ লাষ্ট ডেট অতি সোনকালে শেষ হ'বলৈ গৈ আছে। কিয়নো লাষ্ট ডেটৰ সময়ত যদি আপোনালোকে আবেদন কৰিবলৈ অপেক্ষা কৰি থাকে, তেন্তে আপোনালোকে যিটো লিংক হয় লিংকটো আপোনালোকৰ শ্ল' হ'বলৈ গুচি যাব। সো তাৰপিছত ছাৰ্ভাৰৰ ডাউন হ'ব আৰু আপোনালোকে আবেদনসমূহ কৰিব। সো আপোনালোকে সোনকালে আবেদনসমূহ কৰি লওক। আৰু আবেদন মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। সো ডিটেইলছৰ ডিটেইলছখিনি আপোনালোকক জনাই দিছোঁৱে আৰু আপোনালোকক ডিটেইলছখিনি জনাই দিব বিচাৰিছোঁ। আৰু যিটো ৱেবছাইট হয় rozgarguru.com ৱেবছাইটটো আপোনালোকে লাভ কৰিব পাৰিব। নাইবা মই আপোনালোকক যিটো আপোনালোকৰ এপ্লাই লিংক হয় সেইটো মই ডেছক্ৰিপশ্যনত দিয়াই থাকিব। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো এতিয়া আহিলোঁ আপোনালোকৰ এপ্লাই ক্ষেত্ৰত যিটো আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কি বিচাৰিছে বা কোৱালিফিকেশ্যন কি বিচাৰিছে। কোৱালিফিকেশ্যন যদি আপোনালোকে 10 পাছ কৰিছে, নাইবা যদি আপোনালোকে 12 পাছ কৰিছে বা গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হ'লেও পাৰিব, 12 পাছ হ'লেও পাৰিব, গ্ৰেজুৱেশ্যন পাছ কৰিলেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বয়সৰ সময়সীমা 18 পৰা 35 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকে লাভ কৰিব পাৰিব। সো এইটো এটা বেষ্ট অপৰচুনিটি হয়। সো সোনকালে গৈ আপোনালোকে আবেদনসমূহ কৰি লওক, সময় একেবাৰে নাই আপোনালোকৰ হাতত। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন যিটো হিচাপত ক'লোঁ সেই হিচাপতে আপোনালোকে লাভ কৰিব পাৰিব। সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত যিটো বয়সসমূহ গণনা কৰিব 1-1-2026 পৰ্যন্ত আপোনালোকৰ বয়সসমূহ গণনা কৰা হ'ব। আৰু ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকে ভাবিছে যে মই প্ৰিপেৰেশ্যনটো কৰিম বুলি, সো প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে যিটো আপোনালোকৰ ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় ADR লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত, এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে বাই কৰি পঢ়িব পাৰিব। আমাৰ টিমৰ পৰা যিটো প্ৰস্তুত কৰা হৈছে। সো কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ব। আৰু হোৱাটছআপ নম্বৰটো স্ক্ৰীনত আছে 9181267278। সো আজি ভিডিঅ' যদি ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো লগ পাম।